শিশুটি জন্ম হোৱাৰ পাছত যিখিনি বস্তু লাগে সকলোখিনি বস্তু ইয়াতে পোৱা যাব। মেটাৰনিটি ওয়্যাৰ আচ্ছা ফিডিং অপশনত থাকে, অপশনটো দিয়া থাকে ফিডিং কৰাবৰ কাৰণে। আচ্ছা আচ্ছা এই বস্তুটো দিয়া থাকে, বেলেগ বিলাকত নাথাকে, সেইটো কাৰণে এইটো। ও ইয়া চেইন আছে ন? হয়, কেইটামান থাকিব আপোনাৰ ফ্ৰন্ট ওপেন আহিব, ওৱানৰ পৰা 1 ইয়াৰ লৈ পাৰে। বন্ধুক মৰম যাচিব বিচাৰিছো। অহাৰ কাৰণে অহেক মানে ধন্যবাদ মোৰ বন্ধু। হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলো ভালে আছেনে? কথা এটাৰ কাৰণে ভিডিঅ'টো বনালোঁ। মোক মানে ষ্ট'ৰ এখনলৈ নিমন্ত্ৰণ কৰিছে আৰু এই ষ্ট'ৰখন আছে নগাঁও টাউনৰ পানীগাঁও চাৰিআলিৰ লগতে ঋষিৰাজ নামৰ যিখন হোটেল আছে, নগাঁও সকলোৱে ঋষিৰাজ হোটেলখন চিনি পায়েই। এই হোটেলখনৰ সন্মুখীকে আছে এইফালে এইখন শংকৰ মিছন। এইখন চকুৰ চিকিৎসা কৰা হয়। এই চকু চিকিৎসালয়খনৰ একেবাৰে গাতে লাগি আছে এই ষ্ট'ৰখন। এই ষ্ট'ৰখনৰ নাম হৈছে মি এণ্ড মমছ মিমি। আপোনালোকে নামটো দেখিয়ে হয়তো অনুমান কৰিব পাৰিছে কিহৰ ষ্ট'ৰ হ'ব পাৰে। এই ষ্ট'ৰখন আজি অপেনিং কৰিছে, সেইকাৰণে খুব ধুনীয়াকৈ বেলুন দি সজাই ৰাখিছে আৰু মোক তালৈকে ইনভাইট কৰিছে, সেইকাৰণে মই আহিছোঁ। ব'লক মোৰ লগতে আপোনালোকেও চাওক ভিতৰত কি কি আছে। ৱাও, খুব ধুনীয়াকৈ ষ্ট'ৰখন সজাই ৰাখিছে। দাদা ভালনে? কি কি আছে? পাউডাৰ আছে। আচ্ছা ঠিক আছে, পাউডাৰ হ'ব, শ্যাম্পু হ'ব, লোশন হ'ব, সাজ অইল আহে। আচ্ছা, লোশন থাকিব আৰু এটা এইটো ডাইপাৰ ৰেছ ক্ৰীম আহিব, সোপ, শ্যাম্পু, আনকি সব বেবি বস্তু ন? গোটেই বেখিনি বেবি। পেষ্টৰ 3টা ফ্লেভাৰ আছে, ষ্ট্ৰবেৰী আছে, বেৰী আৰু প্লাছ ষ্ট্ৰবেৰী আছে আৰু এটা ডাইৰেক্ট ষ্ট্ৰবেৰী। এটা আপোনাৰ বটল, পানী খোৱা বটল। পানী খোৱা। আৰু কি কি পোৱা যাব ইয়াত? ইয়াত ক্ৰীম চাগে? এইটো ক্ৰীম নহয়, এইটো ডিটাৰজেন্ট হয়, কাপোৰ ধোৱাৰ কাৰণে। আৰু এয়া কি বেবি ডাইপাৰ হয় চাগে? এইখিনি গোটেইখিনি কেইমাহৰ পৰা আছে ইয়াত? এইবিলাক আপোনাৰ সাইজ ওয়াইজ আহে, নিউবৰ্নৰ পৰা এক্সেল সাইজৰ লৈ আহে। আচ্ছা, 0 পৰা ষ্টাৰ্ট হয় আৰু এইটো চাব পাৰে। এইবিলাক হৈ গ'ল এক্সেল সাইজ। এক্সেলটো আমাৰ সবতকৈ ডাঙৰ হয়। ষ্টাৰ্টিং হ'ব এইটো নিউবৰ্ন। সব ইয়াতে পাই যাব মানে? ইয়ালৈ আহিলে মানে বেবীৰ গোটেইখিনি বস্তুৱে পাই যাব। এইবিলাক বেবি কেৰি নেষ্ট আছে, বেবি কেৰি কৰাৰ কাৰণে। আচ্ছা আচ্ছা, কেৰি নেষ্ট আছে, এইবিলাক টাৱাল, ব্লেংকেট আছে। এইটো বেডৰ লগত মস্কিটো নেট এটাচ। আৰু ইয়া কি হয়? এইবোৰ হ'ল চক্স। বা ইমান অকণ হয়। কিমান বয়সৰ পৰা পিন্ধিব পাৰিব? নিউবৰ্নৰ পৰা 1 ইয়াৰ লৈ পাৰে। আচ্ছা, এটা আপোনাক দেখুৱা দিয়া আছে, 0 to 12 মান্থ। চক্স, বুটিছ, আচ্ছা ষ্টকিংছ, আচ্ছা। আৰু এইবিলাক হৈ গ'ল বটল কভাৰ, মিটন বুটিছ, কেপ, পিয়ৰ কটন ন? 100% কটন। এইবাৰ ৰ'বচোন দাদা, দামবিলাক কেনেকুৱা হ'ব এইবিলাকৰ? এইবিলাকৰ অকণমান প্ৰাইচ আছে। এইটো আপোনাৰ 999 আহিব। 999 হয়, 999 আছে, 799 পিচেছৰ আহিব, বেলেগ বেলেগ কালাৰ আহিব। এইবোৰ হৈ গ'ল ৱাকাৰ, যোনটো বেবী খোজকাঢ়িবৰ কাৰণে শিকে যে। এয়া ৱাকাৰ। এইটো ৱাকাৰ মানে বেলেগ বেলেগ ডিজাইনৰ। শিশুটি জন্ম হোৱাৰ পাছত যিখিনি বস্তু লাগে সকলোখিনি বস্তু ইয়াতে পোৱা যাব আৰু আপটো মানে 4 বছৰলৈকে। হয়, 3-4 বছৰ। 3-4 বছৰলৈকে আৰু বেলেগলৈ আপোনালোকে যাব নালাগে। খুব ধুনীয়া সুবিধা লৈ আহিছে। নগাঁৱত এখন প্ৰথম, মই জনাত এখন প্ৰথম হ'ব চাগে। এনে গুৱাহাটীত আছে মি এণ্ড মমছৰ দোকান, এইখনেই প্ৰথম নগাঁৱত আহিছে। এইটো আমাৰ কাৰণে খুব ভাল লগা কথা। কিমান আহিব? 20,600। 20,000। ফেচিলিটি দিছে যে? ফেচিলিটি তলত আপুনি ডাইপাৰ চাইপাৰ ৰাখিব পাৰিব। আচ্ছা। সৰু মানে ডাঙৰ হৈ গ'ল, 2-2.5 বছৰ হৈ গ'ল এনেকুৱাতে। যদি সৰু হয় বস্তুটো লেন্থটো বাঢ়ি দিব। আৰু এইটো ফুল মস্কিটো নেট আহিব। নেট এখন আছে ধুনীয়া, মস্কিটো নেট আছে। মোহে নেকামোৱে আৰু ভাল লাগিছে কিবা এটা ডিজাইনটো। কাৰোবাক যদি এনেকুৱা ধৰণৰ বিচনা বিচাৰি আছিলে, ক'ত পামকৈ ভাবি আছিলে, এয়া নগাঁৱলৈ আহি গ'ল। এতিয়া আপোনালোকে মি এণ্ড মমছত আপোনালোকে আহিলে, মই এড্ৰেছটো কৈয়ে দিছোঁ। আপোনালোকে তাত আহিলে আপোনালোকে এনেকুৱা ধৰণৰ বিচনাত লৈ যাব পাৰিব আৰু তাতে আপোনাৰ শিশুটিক ধুনীয়াকৈ খুৱাব পাৰিব। টয়জ সেকশন হয়। আচ্ছা, গোটেইখিনি এইখিনি আছে, এডুকেশ্যনেল আছে, কিবৰ্ডো আছে নেকি? আচ্ছা, পিয়ানো, গান গাব পাৰিব? হয়, গান গাব পাৰিব। ট্ৰেইন হয়, ৰিমট কন্ট্ৰল কাৰ, এয়াও আছে। বহুত মানে খেলা বস্তুখিনিও মোটামুটি ৰখোৱা হৈছে। আৰু এইফালে স্কুল বেগো দেখিছো। এইটো আচলতে স্কুল বেগ নহয়, এইটো মামাছ বেগ হয়। মানে হয়, মাকৰ আৰু মাকৰ কিবা কিবি বস্তু ইয়াত ভৰাই পেলাই, মাকৰ হওক, বেবীৰ হওক, হয়, বেবীৰ কাপোৰ, ডাইপাৰ, ক'ৰবাত গৈ থাকিলে তেনেকুৱা এইবিলাক লৈ কিনে কেৰি কৰিবৰ কাৰণে ভাল। এইখিনি কি হয়? এইটো হৈ গ'ল তোমাৰ মেটাৰনিটি ওয়্যাৰ। মানে কি থাকে, অকণমান মানে ফিডিং অপশনত থাকে, অপশনটো দিয়া থাকে ফিডিং কৰাবৰ কাৰণে। আচ্ছা, এই বস্তুটো দিয়া থাকে, বেলেগ বিলাকত নাথাকে, সেইটো কাৰণে এইটো। ইয়া চেইন আছে ন? হয়। আচ্ছা, বেবিক ধৰক ফিডিং কৰাবৰ কাৰণে বেলেগ হেৰি কৰি থাকিবই নালাগে, ডাইৰেক্ট চেইনডাল খুলি পেলাই ফিডিং খুৱাব পাৰিব। আৰু বাকী কেইটামান থাকিব আপোনাৰ ফ্ৰন্ট ওপেন আহিব। আচ্ছা, কেইটামান আপোনাৰ হাফ আহিব তেনেকুৱাতে। আচ্ছা, এইখিনি মাকৰ কাৰণে, মানে মাকৰ আৰু বাচ্ছাটোৰ কাৰণে যিখিনি বস্তু লাগে ইয়াতে পাই যাব। পেৰেণ্টছ কন্ট্ৰলৰ হেণ্ডেল আহিব।
ইয়াৰ পৰা ওলাই যাব নোৱাৰে ইয়াৰ পৰা ওলাই যাব নোৱাৰে এ বঢ়িয়া বঢ়িয়া লৈ কিনে পেলো ইয়াতে কিবা কি ঢেৰ বস্তু আছে হয় ইয়াতে কি দিয়া আছে এইটো চাওক টি-শাৰ্ট থাকিব ৱাশ ক্লথ থাকিব হেড মিটন বুটিস কেইবাটা বস্তু 7 পিসেছৰ সেট আচ্ছা আচ্ছা এটো কিমান দাম এটো আহিব আপোনাৰ 1799 179 এইবিলাকৰ 30% অফ চলি আছে আৰু মই অফাৰ কথা ক'ব পাহৰিলো হিবুৰ যে আছে ফাৰ্নিচাৰটো আপোনাৰ আপ টু 50% অফ চলি আছে এয়া যিকোনো মানে 50% অফ চলি আছে মানে এতিয়া যদি কোনোবাই নিবলৈ আহে তেতিয়ালে আপোনালোকে 50% অফ আপুনি লৈ যাব পাৰিব মোক যোনে নিমন্ত্ৰণ কৰিছিলে এয়া মোৰ ভাল বন্ধু মানে মাতাৰ লগে লগে সেইকাৰণে মই আহিছো প্ৰিপাৰেচন কেনেকুৱা প্ৰিপাৰেচন ভালে আমি প্ৰথমবাৰ মি এণ্ড মমছৰ শ্ব'ৰুম আমি নগাঁৱত আনিছো যেহেতু আমি ইয়াত দেখা পাইছিলো বেবী ৰিলেটেড প্ৰডাক্ট মানে খুব কম পোৱা যায় আচ্ছা আৰু এই মানে একে প্ৰিমিয়াম কোৱালিটি আৰু একে উপযোগী বস্তুখিনি ইয়াত সকলো 0 সাইজৰ পৰা আপ টু 4-5 ইয়াৰ্ছলৈকে সকলো সামগ্ৰী ইয়াতে পোৱা যাব আচ্ছা মানে জন্ম হোৱাৰ পৰা আপোনালোকে 5 বছৰলৈকে যিখিনি বস্তু লাগে বেবী খেলা পা আদি কৰি হওক মানে কাপোৰৰ পৰাই হওক বা ডাইপাৰৰ পৰাই হওক যিখিনি বস্তু লাগে এইটো যে এই সকলোখিনি ইয়ালৈ আহি পেলাই ডাইৰেক্ট ইয়াৰ পৰাই লৈ যাব পাৰিব আৰু গোটেইখিনি বেষ্ট কোৱালিটি প্ৰিমিয়াম কোৱালিটিৰ বস্তু আৰু আমাৰ অফাৰ চলিয়ে থাকে আমাৰ মনলৈ কেনেকৈ আহিল যে এনেকুৱা এখন দোকান আমাক লাগে বুলি অকাত কিছুমান বস্তু বিচাৰো বেবী মানে ৰিলেটেড কেতিয়াবা গিফ্ট দিবলৈ হওক কোৱালিটিৰ বস্তু পোৱা নাযায় আচ্ছা তাৰপিছত মই সেইকাৰণে মানে ভাবিলো নিজে যে গুৱাহাটী বা এনেকা যাওঁতে দেখিলো মি এণ্ড মমছৰ শ্ব'ৰুম মই সোমালো নিজে চালো চাই মেলি মই যথেষ্টখিনি মানে সন্তুষ্টি প্ৰকাশ কৰিছো যে ইমান ভাল ভাল বস্তু আছে ইয়াত তেতিয়াই মই ভাবিলো না মই এনেকুৱা নগা এখনত খোলো তেতিয়া আমি দুজনমান বন্ধু 2-3জনে মিলি পেলাই মানে এনেকুৱা শ্ব'ৰুমজন মানে ইয়াত আমি আনিছো নগাঁৱত খুব ধুনীয়া মানে খুব প্ৰশংসা কৰিবলগীয়া কাম এটা হৈছে যাৰ যাৰ বাচ্চা আছে আপতে গম পায় যে ও দোকানৰ পৰা এটা বস্তু আনিব লাগে তোৰ দোকানৰ পৰা এটা বস্তু আনিব লাগে আচলতে বহুত অসুবিধাৰ সন্মুখীন হয় গতিকে ডাইৰেক্ট ইয়ালৈ আহিব আৰু ইয়াৰ পৰা গোটেইখিনি লৈ যাব একদম চিম্পুল আমাৰ সময় অফাৰ দিয়ে থাকে ৰাইজে আহিলে অফাৰ পাবই আৰু ইয়াতে আপোনালোকে দেখিছে এইবিলাক বস্তু ইয়াত আছে এইটো যে আশা কৰো যে নগাঁও ৰাইজ আহে আচ্ছা এবাৰ হলেও চাই ভিজিট কৰে আমাৰ ষ্ট'ৰ অন্য কথাটো নাজানো কিন্তু মানে মোৰ ভাল লাগিছে মোৰ বন্ধু এজনে ইমান ধুনীয়া কাম এটা যে হাতত লৈছে আৰু সেইকাৰণে মোক মাতাৰ লগে লগে মই আহিছো দেই মই বেলেগ কাম চলি আছিলে মই অনুৰোধ জনাম যাতে আপোনালোক আহক কিনাটো পিছত প্ৰথমতে আহক দোকানখন আহক আপোনালোকে চাওক বস্তুখিনি চোৱাৰ পিছত আপোনালোকে যদি পচন্দ হয় তেতিয়া লৈ যাওক মই ভাবো যে দোকানখন আহিলে পচন্দ হবই আৰু সকলোখিনি বস্তু এটা পাব গোটেই আছিল আজিৰ ভিডিঅ' গতিকে চাই থাকিব মোৰ দ্বিতীয় ইউটিউব চেনেল জ্যোতি গগনছ লাইভ বাই বাই